সাধাৰণ সভাৰ জৰিয়তে আমচুৰ পৰ্বতজোৰা জিলা সমিতি গঠন। কোকৰাঝাৰ জিলা পৰ্বতজোৰা মহকুমাৰ খোটাবাগৰা তিনিআলিত আমচুৰ খোটাবাগৰা আঞ্চলিক সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষণৰ উপস্থিতিত সাধাৰণ সভাৰ জৰিয়তে আমচুৰ পৰ্বতজোৰা জিলা সমিতি গঠন কৰা হয়। আপোনালোকৰ ভালৰ পৰা কমচে কম 20 জনমান প্ৰতিনিধি আমাৰ তেজপুৰৰ লোকক আমন্ত্ৰণ কৰিলো। ধন্যবাদ। হেল্ল'। আমচুৰ পৰ্বতজোৰা জিলা সমিতিখনৰ সভাপতি হিচাপে বদিউজ্জামান আৰু সাধাৰণ সম্পাদক হিচাপে লালচান আলী আৰু হামিদুল ইছলামক লৈ মুঠ 51জনীয়া এক শক্তিশালী সমিতি গঠন কৰা হয়। পৰ্বতজোৰা জিলা সমিতিখন আপোনালোকে গঠন কৰি দিলে। হয়, আমি সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়ন পৰ্বতজোৰা জিলা সমিতিখন বহুদিন পিছত গঠন কৰা হ'ল। আমি ইয়াৰ আগতে মিটিং কৰিছোঁ গঠন কৰাৰ কাৰণে। আজি পৰ্বতজোৰা অঞ্চলৰ ৰাইজৰ পূৰ্ণ সঁহাৰি পাই আৰু তেওঁলোকৰ পূৰ্ণ সমৰ্থন পাই আমি আজি পৰ্বতজোৰাত আহি আমি কেন্দ্ৰীয় সমিতিৰ পৰা 5জনকৈ পৰ্যবেক্ষণ আহিছিলোঁ। আহি তেওঁলোকৰ এখন সুন্দৰকৈ 51জনীয়া এখন জিলা সমিতি শক্তিশালী জিলা সমিতি আমি গঠন কৰি দিছোঁ। ইয়াত আমাৰ সভাপতি পদত অধিষ্ঠিত হৈছে আমাৰ বদিউজ্জামান আৰু সাধাৰণ সম্পাদকত আছে লালচান আলী আৰু এজন আছে হামিদুল আলী। গতিকে এইকেইজনক সামৰি এই পৰ্বতজোৰাৰ অঞ্চল সামৰি আমি 51জনীয়া এখন কমিটি শক্তিশালী কমিটি গঠন কৰি দিছোঁ আৰু তেওঁলোকে অনাগত দিনত আমাৰ এই জাতিটোৰ হৈ সবল নেতৃত্বৰে তেওঁলোকে নেতৃত্ব দিব আৰু সকলোকে নৱগঠিত পৰ্বতজোৰা জিলা সমিতিৰ সকলো নেতৃত্বক আমি কেন্দ্ৰীয় সমিতিৰ পৰা অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে অনাগত দিনত এই আমাৰ পিছপৰা যি জাতি এই জাতিৰ হৈ তেওঁলোকে কাম কৰিব বুলি আমি আশাবাদী। মাজে মাজে সময়ে দেখা যায় যে ৰাজনীতিৰ মেৰ পাছত পৰি সংখ্যালঘু ৰাইজক বিভ্ৰান্ত কৰে এই নেতাসকলে। তো আপোনালোকে এই যে আজি পৰ্বতজোৰা জিলা সমিতিখন আপোনালোকে গঠন কৰিলে তেনেকৈ পৰিণত হ'ব নেকি? নাই, আমি পৰ্বতজোৰা জিলা সমিতিখন আমি গঠন কৰি দিয়াত আমি তেওঁলোকক স্পষ্ট ভাষাৰে তেওঁলোকক কৈ দিছোঁ যে কোনো ধৰণৰ ৰাজনৈতিক মেয়াৰ পেকত তেওঁলোকে যাতে নাযায় আৰু তেওঁলোকে যদি অনাগত দিনত আমি এইখিনিও কথাও কৈছোঁ যদি তেওঁলোকে যদি ৰাজনৈতিকভাৱে বা ৰাজনীতিৰ লগত কোনো ধৰণৰ সুসম্পৰ্ক বজাই ৰাখি তেওঁলোকে যদি কাম কৰিব বিচাৰে তেওঁলোকক কৈছোঁ যে আমি আমাৰ ফালৰ পৰা আমচুৰ ফালৰ পৰা তেওঁলোকক আমি বহিষ্কাৰ কৰিম আৰু তেওঁলোকে জাতিৰ স্বাৰ্থৰ কাৰণে যি পদক্ষেপ ল'ব লাগে তেওঁলোকে ল'ব বুলি আমাক প্ৰতিশ্ৰুতি দিছে আৰু সেইকাৰণে তেওঁলোকক আমি আৰু পৰ্বতজোৰা স্পেচিয়েলি মই পৰ্বতজোৰা জিলা সমিতিৰ অন্তৰ্গত ভাল যুৱচাম ল'ৰাই আমাৰ এই পৰ্বতজোৰা জিলা সমিতিত অন্তৰ্ভুক্ত হৈছে। কোনোবাৰ LLB ডিগ্ৰী, কোনোবাৰ BEd কৰি আছে, কোনোবাই গ্ৰেজুৱেট, এনেকুৱা ষ্টুডেণ্ট আমি বিচাৰি আছিলোঁ, এনেকুৱা শিক্ষিত যুৱক আমি বিচাৰি আছিলোঁ। গতিকে তেওঁলোকে উঠি আহিছে, তেওঁলোকে উঠি অহাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে অনাগত দিনত যে জাতিৰ নেতৃত্ব ল'ব তেওঁলোকক আমি তেনেকুৱা এটা প্লেটফৰ্ম আৰু তেওঁলোকক তেনেকুৱা আমি উৎসাহিত কৰিম।